Welcome to our YouTube channel, The Learning Tree. Please subscribe to our channel and press the bell icon for future updates. Level up your learning. Hello friends, নমস্কাৰ মই প্ৰকাশ নাথ তোমালোকে চাই আছা আমাৰ ইউটিউব চেনেল দ্য লাৰ্ণিং ট্ৰী ইতিমধ্যে তোমালোকে গম পাইছা আমি আজিৰ পৰা নৱম শ্ৰেণীৰ পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ লৈছোঁ তেনেহ'লে মই আজি তোমালোকক পঢ়াম মেথমেটিক্সৰ নৱম শ্ৰেণীৰ মেথমেটিক্সৰ জিঅ'মেট্ৰি ইউক্লিডৰ জ্যামিতিৰ পৰিচয় আৰু ৰেখা আৰু কোণ এই দুটা পাঠ মই আৰম্ভণিখিনি সামৰি ল'ম বুলি ভাবিছোঁ আজিৰ ক্লাছত তেনেহ'লে আমি জিঅ'মেট্ৰি শব্দটোৰ পৰা আৰম্ভ কৰোঁ জিঅ'মেট্ৰি জিঅ'মেট্ৰি শব্দটো দুটা শব্দৰ পৰা আহিছে দুইটা গ্ৰীক শব্দ হয় জিঅ' মানে কি বাৰু জিঅ' মানে হ'ল পৃথিৱী জিঅ'গ্ৰাফি নহয় জানো ভূগোলৰ যে জিঅ' আৰু মেট্ৰিন মানে হৈছে জোখ মাপ পৃথিৱীৰ জোখ মাপ আৰু এইটোৱে বুজোৱা হৈছে যে পৃথিৱীৰ আলমত বা প্ৰকৃতিৰ আলমত আমি কিছুমান বিশেষ আকাৰ যেনে কোণ ৰেখা বৃত্ত মানে গোলাকাৰ চতুৰ্ভুজ আকৃতিৰ বা ত্ৰিভুজ আকৃতিৰ এইবিলাক প্ৰাথমিক ধাৰণা যিটো বিষয়ত অন্তৰ্ভুক্ত কৰা হৈছে আৰু এইবোৰৰ জৰিয়তে পৃথিৱীৰ আলম লৈ পৃথিৱীৰ উপৰিভাগৰ বস্তুসমূহৰ জোখ মাপৰ বাবে আমি জিঅ'মেট্ৰি ব্যৱহাৰ কৰোঁ এতিয়া জিঅ'মেট্ৰি বুলি ক'লে আমি দুগৰাকী ব্যক্তিৰ নাম প্ৰধানভাৱে ল'ব লাগিব প্ৰথম জিঅ'মেট্ৰিৰ আমাৰ আমি যিটো ভাগ ব্যৱহাৰ কৰোঁ সেই ভাগটোৰ বাটপতীয়া হিচাপে পৰিচিত হৈছে ইউক্লিড বিখ্যাত গণিতজ্ঞ ইউক্লিডে প্ৰথম জিঅ'মেট্ৰিৰ প্ৰাৰম্ভিক ধাৰণাসমূহ দুটা ভাগত ভগাইছিল সেই দুটা ভাগ হৈছে এক্সিয়মছ মানে হৈছে স্বতঃসিদ্ধ নহয় জানো আৰু পস্তুলেটছ পস্তুলেটছ মানে হৈছে স্বীকাৰ্য এতিয়া যিবোৰ স্বতঃসিদ্ধ বা এক্সিয়ম সেইবোৰ আপোনা আপুনি সিদ্ধ হৈ যায় যেনেদৰে এডাল ৰেখাৰ প্ৰান্তবিন্দু দুটা এটা বিন্দু একমাত্ৰিক এনেকুৱা ধৰণৰ একমাত্ৰিক মানে ওৱান ডাইমেনশ্যনেল ওৱান পইণ্ট ইজ ওৱান ডাইমেনশ্যনেল ওৱান লাইন হেজ টু এণ্ডছ এনেকুৱা ধৰণৰ ওৱান ট্ৰাইংগল হেজ থ্ৰী এণ্ডছ এটা ত্ৰিভুজৰ তিনিটা শীৰ্ষবিন্দু থাকে এনেকুৱা ধৰণৰ যিবোৰ স্বতঃসিদ্ধ সেইবোৰ প্ৰমাণ কৰিবলগীয়া কোনো কাৰণ নাই এটা ত্ৰিভুজত তিনিডাল ৰেখা থাকে এ ট্ৰাইংগল হেজ থ্ৰী ষ্ট্ৰেইট লাইনছ এই বস্তুবোৰক এক্সিয়ম বুলি কয় ইংৰাজীত আৰু অসমীয়াত কয় স্বতঃসিদ্ধ আৰু সেই স্বতঃসিদ্ধবোৰ ব্যৱহাৰ কৰি ইউক্লিডে কিছুমান স্বীকাৰ্য বা পস্তুলেটছ সৃষ্টি কৰিছিল সেই পস্তুলেটছ বিলাক হৈছে ক্ৰমান্বয়ে এনেধৰণৰ তোমালোকৰ কিতাপত দিয়া ধৰণে এডাল সৰল ৰেখা এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ টানিব পাৰি বা বিপৰীত ধৰণে ক'লে দুটা বিন্দুৰ মাজত সংযোগ হোৱাকৈ মাত্ৰ এডালহে সৰল ৰেখা আঁকিব পাৰি ঠিক তেনেধৰণে এটা বিন্দুৰ মাজেৰে through one point we can draw many lines infinite number of lines এটা পইণ্টৰ মাজেৰে বা এটা বিন্দুৰ মাজেৰে আমি অগণন অসীম সংখ্যক ৰেখা টানিব পাৰো নহয় জানো এইবোৰ স্বীকাৰ্য তেনেদৰে আৰু এটা স্বীকাৰ্য তোমালোকৰ কিতাপত পাবা যিকোনো বিন্দু কেন্দ্ৰ কৰি taking center at any point you can draw any number of circle তুমি যিকোনো এটা বিন্দুক তুমি কেন্দ্ৰ কৰি বিভিন্ন ধৰণৰ বৃত্ত আঁকিব পাৰা তুমি ইমান সৰু আঁকিব পাৰা ইয়াতকৈ ডাঙৰ আঁকিব পাৰা নহয় জানো এনেকুৱা আৰু এটা সাৰ্কেল বা এটা বৃত্তৰ যিকোনো ধৰণৰ ব্যাসাৰ্ধ হ'ব পাৰে এই বৃত্তটোৰ ব্যাসাৰ্ধ ধৰি লোৱা r1 ইমান কম আৰু এই বৃত্তটোৰ ব্যাসাৰ্ধ হৈছে r2 ইমান ডাঙৰ তেনেকৈ আমি যিকোনো ধৰণৰ বৃত্ত লৈ যিকোনো ধৰণৰ কেন্দ্ৰ লৈ বা যিকোনো ধৰণৰ ব্যাসাৰ্ধ লৈ আমি বৃত্ত আঁকিব পাৰো এইবোৰক স্বীকাৰ্য বুলি কয় আৰু এই সমস্ত স্বতঃসিদ্ধ আৰু স্বীকাৰ্যসমূহ ইউক্লিডে তেওঁৰ এখন কিতাপত সন্নিৱিষ্ট কৰি থৈ গৈছে সেই কিতাপখন আজিৰ বাবে জ্যামিতিৰ এক যুগান্তকাৰী পদক্ষেপ বুলি গ্ৰহণ কৰা হৈছে সেই কিতাপখনৰ নাম হৈছে এলিমেন্টছ শব্দটোৰ অৰ্থ হৈছে প্ৰাথমিক জ্যামিতিৰ প্ৰাথমিক ধাৰণাৰ ক্ষেত্ৰত বাটপতীয়া ইউক্লিডক সেইবাবে কোৱা হয়
আৰু এটা কথা কৈ থওঁ, ইউক্লিডৰ এলিমেণ্টছতে আৰু এটা বস্তু পোৱা যায়, আৰু এটা চিকাৰ্য পোৱা যায়। এনেকুৱা দুডাল ৰেখা যদি যিকোনো এটা বিন্দুত কটাকটি কৰে, তেতিয়াহ'লে সেই ৰেখা দুডাল কেতিয়াও পৰস্পৰৰ সমান্তৰাল হ'ব নোৱাৰে, নহয় জানো? এইটো একেবাৰে প্ৰাথমিক কথা। বা ওলোটাকৈ যদি কওঁ, দুডাল পৰস্পৰৰ সমান্তৰাল সৰল ৰেখাই বা ৰেখাই কেতিয়াও পৰস্পৰ কোনো বিন্দুতে কটাকটি কৰিব নোৱাৰে, যেনেদৰে আমি ৰেলৰ চিৰি দেখিবলৈ পাইছোঁ, নহয় জানো? এতিয়া আমি আহিছোঁ ৰেখা আৰু কোণলৈ, কাৰণ ইউক্লিডীয় জ্যামিতিৰ যিখিনি প্ৰাথমিক অৱতাৰণা সেইখিনি ইতিমধ্যে মই তোমালোকক কৈ দিছোঁ। তাৰ বাহিৰেও আৰু কিছুমান আছে, তোমালোকৰ কিতাপত থকা ধৰণে মই কৈ দিছোঁ, শুনিবা। এটা গোটা বস্তু তাৰ অংশতকৈ ডাঙৰ, তাৰমানে যিকোনো এটা গোটা বস্তু তাৰ এটা সৰু ভাগ ল'লে সেই সৰু ভাগটোতকৈ ডেফিনেটলি সেই গোটা বস্তু ডাঙৰ হ'ব, নহয় জানো? তুমি বহু ইটাৰে তুমি এটা ঘৰ বনাইছা, গতিকে সেই এটা ইটাক যদি একক বুলি ধৰা, ইউনিট বুলি ধৰা, ইফ ইউ কনচিডাৰ এ ব্ৰিক টু বি এন ইউনিট, then the whole house will be bigger than the brick. তাৰমানে তুমি যদি ইটাটোক এটা একক বুলি ধৰা, তেতিয়াহ'লে ঘৰটো ইটাটোতকৈ ডেফিনেটলি ডাঙৰ হ'ব। এইটো একেবাৰে সাধাৰণ কথা, গতিকে এনেবোৰ বিষয়ে মই আলোচনা কৰা নাই। ৰেখা আৰু কোণলৈ আহিছোঁ। এতিয়া ৰেখা আৰু কোণ বা ইউক্লিডীয় জ্যামিতিক আমি দ্বিমাত্ৰিক জ্যামিতি বুলি কওঁ, 2 ডাইমেনশ্যনেল জিঅ'মেট্ৰি বুলি কওঁ। ইয়াত এক্স অক্ষ আৰু ৱাই অক্ষৰহে ব্যৱহাৰ হয়, এক্স অক্ষ আৰু ৱাই অক্ষ। সেইকাৰণে আমি যিবোৰ আকৃতি পাওঁ সেইবোৰ চেপেটা, ইয়াৰ কোনো আয়তন নাথাকে, নহয় জানো? এনেকুৱা ধৰণৰ হয়, এটা ত্ৰিভুজ হয়, এটা চতুৰ্ভুজ হ'ব পাৰে, এটা বৃত্ত হ'ব পাৰে, কিন্তু এটা গোলক নহয়, বা এটা পিৰামিড নহয়, বা এটা শংকু বা চিলিণ্ডাৰ বা চুঙা আকৃতিৰ কোনো ধৰণৰ আলোচনা কৰা নহয়, কাৰণ সেইবোৰ ত্ৰিমাত্ৰিক আকৃতি। এতিয়া এডাল ৰেখা দুয়োটা বিন্দুৰ পৰা সমানে অসীমলৈ আগবাঢ়ি যাব পাৰে। সেই ৰেখাকে যদি আমি যিকোনো দুটা বিন্দু যদি লওঁ, সেই যিকোনো দুটা বিন্দু লৈ যি টুকুৰা আমি ৰেখাৰ টুকুৰা পাম, সেই ৰেখাৰ টুকুৰাটো এটা ৰেখাখণ্ড বুলি কোৱা হ'ব। আৰু যদি আমি ৰেখাডালৰ মাজত যিকোনো এটা বিন্দু লওঁ, সেই এটা বিন্দুৰ পৰা আন বাকী চোৱা হ'ব ৰশ্মি। এডাল ৰশ্মি এই কাঁড়চিন দিয়াৰ ফালে বহু দূৰলৈ অৰ্থাৎ অসীমলৈ আগুৱাই যাব পাৰে। এইবোৰ তেনেই প্ৰাথমিক ধাৰণা, তোমালোকে ইতিমধ্যে জানা, নহয় জানো? গতিকে দুডাল ৰেখাই বা দুডাল ৰশ্মিয়ে এটা কোণৰ সৃষ্টি কৰে। এতিয়া এই কোণৰ ক্ষেত্ৰত তোমালোকে বহুত ধৰণৰ ভাগ পাবা। সেই ভাগবোৰ কেনেধৰণৰ মই তোমালোকক দেখুৱাই দিছোঁ। তেনেহ'লে তোমালোকে দেখিবলৈ পাইছা, মই তোমালোকৰ সুবিধাৰ্থে কোণৰ গোটেইখন এখন ফ্ল' চাৰ্ট বনাই দিছোঁ এংগুলছৰ। তাৰমানে কোনটো কোণক কি বুলি কওঁ মই এফালৰ পৰা বুজাই যাম, তোমালোকে নোট ডাউন কৰি যাবা, মন কৰি যাবা। আৰু মই লগতে ইংৰাজী শব্দবোৰো কৈ যাম, ইংৰাজী প্ৰতি শব্দবোৰ বা ইংৰাজী একে শব্দবোৰ। কোণ ডেট মিনছ এংগল। এতিয়া এংগল কেনেকৈ হয় গম পাইছা? দুডাল লাইন লগ লাগি এংগল ফৰ্ম কৰে, বা দুডাল ৰশ্মি লগ লাগি, দুডাল ৰশ্মি মানে ৰে লগ লাগি এটা এংগল ফৰ্ম কৰে, মানে দুডাল সৰলৰেখা লগ লাগি এটা কোণ সৃষ্টি কৰে, নহয় জানো? কোণৰ ক্ষেত্ৰত কোণ কি প্ৰকাৰ আছে? প্ৰথম আমি আহিলোঁ একান্তৰ কোণলৈ। একান্তৰ কোণ মানে হ'ল অল্টাৰনেট এংগল, অল্টাৰনেট এংগল। তাৰমানে যদি মই আঁকি দেখুৱাই দিছোঁ কাষত, দুডাল যদি এনেকুৱা ৰেখা থাকে সমান্তৰাল, মনত ৰাখিবা সমান্তৰাল ৰেখাৰ ক্ষেত্ৰতহে একান্তৰ কোণ দেখিবলৈ পোৱা যায়। ডেট মিনছ the alternate angle is possible between two parallel lines. এডাল হ'ল তিৰ্যক, দিছ ইজ দ্য ইণ্টাৰচেক্টৰ, নহয় জানো? এডালক তিৰ্যক বুলি কোৱা হয়, ইংৰাজী ইণ্টাৰচেক্টৰ বুলি কয়। এতিয়া ইণ্টাৰচেক্ট কৰাৰ পিছত এই কোণটো আৰু এই কোণটো চোৱা, এনেকুৱা জেডৰ নিচিনা যিটো কোণ, এই কোণটো, ঠিক আছে? আৰু নহ'লে এই কোণটো এই এনেকুৱা কোণবিলাকক একান্তৰ কোণ বুলি কয়, এক অন্তৰ এক। মানে যদি এ বি আৰু চি ডি এই দুডাল লাইন পেৰেলেল হয়, বা এই দুডাল ৰেখা যদি সমান্তৰাল হয়, তাৰ মাজত যদি এডাল তিৰ্যক, ডেট মিনছ এক্স আৰু ৱাইটো যদি ইণ্টাৰচেক্টৰ হয়, তেতিয়াহ'লে এই দুটা এংগল আৰু এই দুটা এংগল অল্টাৰনেট এংগল হ'ব বা একান্তৰ কোণ হ'ব। এতিয়া একেদৰে একান্তৰ কোণৰ নিচিনাকৈ অনুৰূপ কোণো কেতিয়া সম্ভৱ হ'ব? যেতিয়া দুডাল সমান্তৰাল সৰল ৰেখা থাকে আৰু তাৰ মাজত এডাল তিৰ্যক থাকে। চেম কণ্ডিশ্যন ইউ নো, অনুৰূপ কোণ, that means in English it will be corresponding angle, right?
corresponding angle. So corresponding angle বা অনুৰূপ কোণ মানে হল একে নিচিনা দেখা যিবিলাক এংগল আৰু অনুৰূপ কোণ মনত ৰাখিবা আৰু একান্তৰ কোণ মানে অল্টাৰনেট এংগল আৰু corresponding angle তেতিয়াহে পসিবল হয় যেতিয়া দুডাল প্যাৰালাল লাইন থাকে যেতিয়া দুডাল সমান্তৰাল সৰলৰেখা থাকে আৰু তাৰ মাজত এডাল ত্ৰিজ্যক বা ইন্টাৰসেক্টৰ থাকে মনত ৰাখিবা. So this and this will be the corresponding angles. এই কোণটো আৰু এই কোণটো অনুৰূপ কোণ হিচাপে বিবেচিত হ'ব. ঠিক তেনে ধৰণে এই কোণটো আৰু এই কোণটো একে একে ধৰণৰ দেখা এইটো আৰু এইটো আৰু এইটো আৰু এইটো বুজি পাইছা? ঠিক তেনেকে এই 1 নম্বৰ কোণ দিছো মই এই 1 নম্বৰ দিয়া কোণ দুটা আৰু 2 নম্বৰ দিয়া কোণ দুটা একে একে দেখা কোণ কিটা দেখিছা ন? এইটো এটা কোণ ঠিক তেনেকে এইটো এটা কোণ এইটো আৰু এইটো এনেকুৱা ধৰণৰ একে একে দেখা যিবোৰ কোণ আছে সেইবোৰকে অনুৰূপ কোণ বুলি কোৱা হয় আৰু ইংৰাজীত corresponding angle বুলি কোৱা হয় similar angles. এই দুটা গুচি গ'ল. এতিয়া সূক্ষ্ম কোণ acute angle, right? acute acute যিবিলাক কোণ 0 ডিগ্ৰীতকৈ ডাঙৰ হয় আৰু 90 ডিগ্ৰীতকৈ সৰু হয় তাৰ মাজৰ যদি কোণটো তুমি আঁকিবলগীয়া হয় তেতিয়াহ'লে সেই কোণটো কোৱা হ'ব সূক্ষ্ম কোণ. The angles lies between 0 degree and 90 degree are always known as acute angles. এতিয়া আহিলে বিপৰীত কোণ ইংৰাজীত ক'লে opposite angle. Opposite angle is very simple. দুডাল লাইন এনেকে ক্ৰস কৰিছে দুডাল ৰেখা একেলগে এনেকে পূৰণ চিহ্নৰ লেখীয়া গৈ কটাকটি কৰিছে that means intersect কৰিছে. intersect কৰিলে মই যেটা কোণ মাৰ্ক কৰি দিছো এই কোণটো আৰু এই কোণটো বিপৰীত দিশত আছে নহয় জানো? গতিকে এই দুটা কোণক এটা আনটোৰ বিপৰীত কোণ বা বিপৰীত কোণ বুলি কোৱা হয় opposite angle বুলি ক'ব. Now you note that এটা তুমি এটা কথা মন কৰিবা opposite angles বিপৰীত কোণ অনুৰূপ কোণ corresponding angles আৰু একান্তৰ কোণ alternate angles those are always equal kinds of angles. Always remember hey গোটেই কোণবোৰ সমান হয় অনুৰূপ কোণবোৰ সমান হয় বিপৰীত কোণবোৰ সমান হয় একান্তৰ কোণবোৰ সমান হয়. এতিয়া আহো সৰল কোণলৈ. সৰল কোণ that means complete angle. এনেকুৱা এডাল ৰেখাৰ মাজত যদি এটা বিন্দু আমি ধৰো যিকোনো ঠাইত ধৰিব পাৰো মাজতে ধৰিব লাগিব বুলি কোনো কথা নাই. এটা পইণ্ট যদি আমি এটা লাইনৰ মাজত ধৰো তেতিয়াহ'লে from this side up to this side মানে ইয়াৰ পৰা ইফালে নহলে এইটো সাইডৰ পৰা এইটো সাইডলৈকে এই যিটো কোণ সম্পূৰ্ণ এটা কোণ হ'ব সেই কোণটো হ'ব 180 ডিগ্ৰী 180 ডিগ্ৰী and this angle is known as complete angle. That means সৰল কোণ. য'ৰ পৰা আৰম্ভ হ'ব ইয়াৰ পৰা যদি আৰম্ভ হয় 0 ৰ পৰা 180 লৈকে ইয়াৰ পৰা আৰম্ভ হ'লেও 0 ৰ পৰা 180 লৈকে. এতিয়া আন দুটা কোণৰ বিষয়ে মই ক'বলৈ গৈ আছো. পূৰক কোণ. পূৰক কোণ হ'ল পূৰক কোণৰ বিষয়ে তোমালোকে জানিব লাগিব সমকোণ that means right angle. right angle সকলোৱে জানে 90 ডিগ্ৰী যিবিলাক কোণ এনেকৈ দেখুওৱা হয় এনেকৈ আৰু এই কোণবিলাককে সমকোণ বুলি কোৱা হয় আৰু ইংৰাজীত ক'লে right angle. এতিয়া পূৰক কোণ বুলি ক'লে দুটা যিকোনো কোণ লগ লাগি দুটা এংগল লগ লাগি পেলাই যদি 90 ডিগ্ৰী ফৰ্ম কৰে সেইটোকে পূৰক কোণ বুলি কোৱা হয়. সাপোজ এইটো 30 ডিগ্ৰী আৰু এইটো 60 ডিগ্ৰী 60 ডিগ্ৰী প্লাস 30 ডিগ্ৰী ইকুৱেল টু 90 ডিগ্ৰী 90 ডিগ্ৰী কোণ হ'ল 90 ডিগ্ৰী কোণ সৃষ্টি কৰিলে দুটা কোণে সেই কোণ দুটাক একেলগে এটা কামটো পূৰক কোণ বুলি কোৱা হয়. সম্পূৰক কোণৰ কথা আহিল. সৰল কোণটো যদি দুভাগত ভাগ কৰি দিওঁ suppose this is 60 degree and this is 120 degree এই দুটা কোণ লগ লাগিলে যদি 180 ডিগ্ৰী হয় ডেফিনেটলি হ'ব নহয় জানো? গতিকে এই দুটা কোণক এটাক আনটোৰ সম্পূৰক কোণ বুলি কোৱা হ'ব. পূৰক কোণ কি দুটা কোণ লগ লাগি 90 ডিগ্ৰী হয় তেতিয়াহ'লে এটা আনটোৰ পূৰক কোণ বুলি হ'ব আৰু যদি দুটা লগ লাগি 180 ডিগ্ৰী হয় that means সৰল কোণ হয় তেতিয়াহ'লে এটা আনটোৰ সম্পূৰক কোণ বুলি হ'ব. এতিয়া সন্নিহিত কোণলৈ তোমালোকে ইতিমধ্যে পাইছা পূৰক কোণ আৰু সম্পূৰক কোণ. তাতে তোমালোকে এটা কথা মন কৰিছা নহয় জানো যে এডাল ৰেখাতে যদি আমি এনেকুৱা ধৰণৰ কেইবাটাও কোণ আঁকো এনেকুৱা বহুত এংগল যদি আমি
এডাল লাইনৰ ওপৰতে আকৌ বহুত কোণ যদি আকৌ সাপোজ এইটো 1 নম্বৰ কোণ দিছো, 2 নম্বৰ, 3 নম্বৰ, 4, 5, 6 টোটেল 6টা কোণ আঁকিছো, 6টা এংগল আঁকিছো এডাল লাইনৰ ওপৰত। এ বি ৰেখাখণ্ডৰ ওপৰত যদি আমি যিমান কোণ নাআঁকো কিয় এডাল ৰেখাৰ ওপৰত সৃষ্টি হোৱা সেই কোণবোৰক উমৈহতীয়া কোণবোৰক সন্নিহিত কোণ বুলি কোৱা হয়। এতিয়া বহি কোণ আৰু অন্তঃ কোণ। বহি আৰু অন্তঃ তোমালোকে বুজি পাইছা। বহি মানে এক্সটেৰিয়ৰ আৰু অন্তঃ মানে ইণ্টেৰিয়ৰ। অন্তঃ মানে আভ্যন্তৰীণ যিবোৰ কোণ আৰু বহি মানে বাহ্যিক যিবিলাক কোণ, বাহিৰৰ ফালে থকা কোণবোৰক। ধৰি লোৱা এই দুডাল সৰলৰেখা সমান্তৰাল, টু লাইনছ আৰ পেৰেলেল, তেতিয়াহ'লে বাহিৰৰ ফালে থকা কোণ দুটা কি কি হ'ব বাৰু? এইটো বাহিৰৰ ফালে আছে আৰু এইটো বাহিৰৰ ফালে আছে, নহয় জানো? এনেকুৱা ধৰণৰ কোণবিলাকক বাহিৰৰ ফালে থকা কোণবিলাকক বাহ্যিক বা বহি কোণ বুলি কোৱা হ'ব। যদি তুমি বহি কোণ ভালদৰে বুজিবলগীয়া হয় তেনেহ'লে তুমি এটা ত্ৰিভুজ আঁকিব লাগিব। ত্ৰিভুজৰ এডাল ৰেখাৰ পৰা যদি এনেকৈ বঢ়াই দিয়া, সেই বঢ়াই দিয়া অংশটোত এটা বহি কোণৰ সৃষ্টি হ'ব আৰু ভিতৰত থকা কোণবিলাকক অন্তঃ কোণ বুলি কোৱা হ'ব। আৰু সমান্তৰাল সৰলৰেখাৰ ক্ষেত্ৰত যদি একেফালে থকা দুটা এনেকুৱা ধৰণৰ কোণ থাকে ভিতৰৰ ফালে, সেইকাৰণে এই দুটাক একেফালৰ অন্তঃ কোণ বুলি কোৱা হয়। স্থূল কোণ আৰু প্ৰকৃত কোণ। তোমালোকক মই মনত আছেনে কৈছিলো সূক্ষ্ম কোণৰ কথা? সূক্ষ্ম কোণ সমকোণ নহয় জানো? সূক্ষ্ম কোণ মানে আছিল একিউট এংগল আৰু স্থূল কোণ মানে হৈছে অবটিউজ এংগল। অবটিউজ, OBTUSE, অবটিউজ এংগল। অবটিউজ এংগল মানে যিবোৰ কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ হয় আৰু 180 ডিগ্ৰীতকৈ সৰু হয় সেই কোণবিলাককে অবটিউজ এংগল ইংৰাজীত আৰু অসমীয়াত স্থূল কোণ বুলি কোৱা হয়। স্থূল মানে বহল অৰ্থাৎ ডাঙৰ। 90 ডিগ্ৰীতকৈ ডাঙৰ কোণবিলাকক আৰু 180 ডিগ্ৰীতকৈ সৰু তাৰ মাজৰ যিবিলাক কোণ সেইবিলাকক অবটিউজ এংগল বা স্থূল কোণ বুলি কোৱা হয়। আৰু সূক্ষ্ম কোণৰ 90 ডিগ্ৰীতকৈ সৰু আৰু 180 ডিগ্ৰীতকৈ ডাঙৰ। আৰু সমকোণ মানে 90 ডিগ্ৰী আৰু সৰল কোণ মানে 180 ডিগ্ৰী। প্ৰবৃদ্ধ কোণ। প্ৰবৃদ্ধ কোণ মানে তোমালোকে জানানে যে যদি মই এটা 90 ডিগ্ৰী আঁকো, প্ৰথম ধৰা এডাল ৰেখা আন এডাল ৰেখাৰ ওপৰত, এডাল ৰশ্মি আন এডাল ৰশ্মিৰ ওপৰত পৰি আছে একেলগে, তেতিয়াহ'লে সেইটো হ'ব 0 ডিগ্ৰী। ইয়াৰ পৰা ক্ৰমান্বয়ে আগবাঢ়ি আহিছে, আগবাঢ়ি আহি মাজত যেতিয়া ৰৈ যাব তেতিয়া হ'ব 90 ডিগ্ৰী। 90 ডিগ্ৰীৰ পৰা আকৌ আগবাঢ়ি আহি যদি আকৌ ৰেখাডাল সম্পূৰ্ণ এডাল হৈ যায় তেতিয়াহ'লে হ'ব 180 ডিগ্ৰী। কিন্তু তোমালোকে জানানে 180 ডিগ্ৰীতকৈও ওপৰত কোণ আঁকিব পাৰি। সেই 180ৰ পিছত যদি তুমি আৰু অলপ বাঢ়ি আহা তেনেহ'লে 180ৰ লগত যদি মই 90 ডিগ্ৰী যোগ কৰি দিওঁ তেনেহ'লে সেইটো হ'ব 270 ডিগ্ৰী। আৰু এই 270ৰ পৰা যদি আকৌ পুনৰ আগৰ ঠাইলৈ ঘূৰি যাওঁ তেনেহ'লে 270ৰ লগত আকৌ 90 ডিগ্ৰী যদি যোগ কৰোঁ তেনেহ'লে হ'ব 360 ডিগ্ৰী। অৰ্থাৎ যিবোৰ কোণ 180 ডিগ্ৰীতকৈ ডাঙৰ, 180 ডিগ্ৰীতকৈ ডাঙৰ আৰু 360 ডিগ্ৰীতকৈ সৰু সেই কোণবিলাককে কোৱা হ'ব প্ৰবৃদ্ধ কোণ। মই ধৰি লোৱা এটা প্ৰবৃদ্ধ কোণ আঁকিবলগীয়া হ'লো এনেকুৱা ধৰণৰ। এতিয়া আগতে তোমালোকে এনেকুৱা কোণ আঁকিলে এইটো ফালে নহয় জানো, ভিতৰৰ ফালে তোমালোকে দেখুৱাই ধৰি লোৱা এইটো 60 ডিগ্ৰী। কিন্তু যেতিয়া প্ৰবৃদ্ধ কোণ হ'ব তেতিয়া তুমি দেখুৱাব লাগিব যে এই বাহিৰৰ ফালে এইটো 300 ডিগ্ৰী। তাৰমানে 360 ডিগ্ৰীতকৈ সৰু দেখিলা কিন্তু 180 ডিগ্ৰীতকৈ বেছি দেখিলা। অৰ্থাৎ এনেকুৱা ধৰণৰ 300 ডিগ্ৰী, 200 ডিগ্ৰী, 270 ডিগ্ৰী এনেকুৱা ধৰণৰ কোণবোৰক দেখুৱাবলৈ প্ৰবৃদ্ধ কোণ ব্যৱহাৰ কৰা হয় বা প্ৰবৃদ্ধ কোণ বুলি কোৱা হয়। লম্ব হৈ থাকিলে দুডাল ৰেখা যদি পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়, অৰ্থাৎ কাট ইন পাৰপেণ্ডিকুলাৰ এক্সিছ, যদি পাৰপেণ্ডিকুলাৰলি যদি কাট কৰে, ইণ্টাৰচেক্ট কৰে, তেতিয়াহ'লে তাৰ যিটো এংগল হ'ব সেইটো ৰাইট এংগল হ'ব। বুজি পাইছা নহয় জানো? আৰু when two lines lie on each other, যদি দুডাল লাইন, দুডাল ৰশ্মি এডাল আনডালৰ ওপৰত পৰি থাকে তেতিয়াহ'লে হয় সেই ৰেখা দুডাল 0 ডিগ্ৰীত থাকিব, নহয় যদি মেলি থাকে সেই দুডাল ৰেখা 180 ডিগ্ৰীত থাকিব। এইবোৰৰ ওপৰত বহুতো সৰু সৰু প্ৰশ্ন আহিব পাৰে। এটা বিন্দুত চাৰিওফালে সম্পূৰ্ণ 360 ডিগ্ৰী কোণ থাকে। এইখিনি 90, এইখিনি 180। ঠিক তেনেকৈ তোমালোকে মন কৰা তলৰ ফালেও এটা 180 থাকিব, ওপৰৰ ফালে 180 যোগ তলৰ ফালে এটা 180, 2 পূৰণ 180 সমান 360 ডিগ্ৰী। অৰ্থাৎ এটা বিন্দুত 360 ডিগ্ৰী কোণ থাকে। তেনেহ'লে ষ্টুডেণ্টছ, আজি নৱম শ্ৰেণীৰ পাঠ্যক্ৰমৰ আৰম্ভণিতে মই তোমালোকক এটা চিনাকি দিলোঁ ইউক্লিডৰ জ্যামিতিৰ সম্পৰ্কে। ইউক্লিডৰ জ্যামিতিৰ স্বতঃসিদ্ধ আৰু স্বীকাৰ্যসমূহৰ পৰৱৰ্তী পৰ্যায়ত আমি
বহলাই আলোচনা কৰিম আৰু তাৰ বিভিন্ন প্ৰমাণসমূহ বা সত্যাপনসমূহৰ বিষয়ে আমি ভালদৰে আলোচনা কৰিম। তেনেহ'লে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ। Keep watching.